ৰাজ্যজুৰি যেটো পালন কৰা হৈছে আজিৰ দিনটোত নাঙল বিহু সাত বিহুৰ ভিতৰত নাঙল বিহুৰ আছে বিশেষ গুৰুত্ব বিহুৰ লগত আছে কৃষকৰ নিবিৰ সম্পৰ্ক কৃষি কৰ্মত নাঙল এবিধ অবিচ্ছেদ্য অংগ চিলাপথাৰৰ শ্ৰীপানী ৰূপহী পথাৰতো নাঙল বিহু পালন কৰা হৈছে আমি পোনপটীয়াকৈ যাব বিচাৰিম সেই স্থানলৈ আমাৰ সতীৰ্থ কল্যাণ গগৈ উপস্থিত আছে হয় আজি নাঙল বিহু অসমীয়া সমাজ জীৱনৰ পৰা বৰ্তমান সময়ত পাহৰণি গৰ্ভত নাঙল বিহু কিয়নো অসমীয়াই যি সাত বিহু পালন কৰে তাৰ ভিতৰত এটা অন্যতম বিহু হৈছে নাঙল বিহু কিন্তু বৰ্তমান সময়ত আধুনিকতা পৰশত কৰি নাঙল বিহু আমাৰ সমাজ জীৱনৰ পৰা প্ৰায় হেৰাই যোৱাৰ পৰিলক্ষিত হৈছে মই বৰ্তমান উপস্থিত আছো পথাৰ শ্ৰীপানী যি ৰূপহী পথাৰ আছে এই ৰূপহী পথাৰ মই বৰ্তমান উপস্থিত আছো ইয়াত অৱশ্যে তেওঁলোকে সমজুৱাভাৱে নাঙল বিহু যি পৰম্পৰা আচলতে আমাৰ লোকবিশ্বাস অনুসৰি যি নাঙল বিহু আছিল আচলতে এই নাঙল বিহু ধৰি ৰখা তেওঁলোকে এক প্ৰয়াস কৰা আমি এই মুহূৰ্তত দেখিবলৈ পাইছো মোৰ সতীৰ্থ সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাইছে এয়া অসম লাইভ 24 দৰ্শকসকলে পোনপটীয়াকৈ দেখিছে এয়া হৈছে শ্ৰীপানী গাঁও পঞ্চায়তৰ যি ৰূপহী পথাৰ আছে এই ৰূপহী পথাৰত আচলতে স্থানীয় লোকসকলে নাঙল বিহু ধৰি ৰখাৰ কিছু তেওঁলোকে প্ৰয়াস কৰা দেখিবলৈ পোৱা গৈছে মই তেওঁলোকৰ লগত পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু বিহু বতৰ মই আপোনাৰ ওচৰলৈকে আহিব খুজিছো যিহেতু অসমীয়া সমাজ জীৱনৰ পৰা নাঙল বিহু হেৰাই গৈছে তথাপি আপোনালোকে অকণমান ধৰি ৰখাৰ চেষ্টা কৰিছে মই তেনেকুৱা যেন লাগিছে যিহেতু বিহু বতৰ এফাকি বিহু শুনি ল'ম আপোনাৰ মুখত বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনা বা বিহু গলে বিনা বা হয় এই আপোনালোকক অহাৰ বাবে আমি ধন্যবাদ জনাইছো যিহেতু এই বিহুটি যেনেকে থকা ধৰণে যি আছে আৰু এই বিহু সকলো নিয়ম নীতি মানি আমি যি আজি সাত বিহু এই সাত বিহুত আমাৰ আজি প্ৰথম দিনা গৰু বিহুৰ পৰা আজি আহি আমাৰ নাঙল বিহু পৰিছে গতিকে এই নাঙল বিহু আমি আজি এই নাঙল বিহু দিনৰ পৰা আমি আজি নোৱাই ধুৱাই লৈ যি প্ৰবাদ আছে যে মহাদেৱে আজি দিনটোৰ পৰা হাল ধৰিছিলে গতিকে আমাৰ গাঁৱৰ কৃষক ৰাইজে আজিৰ পৰা এই সকলো গাঁও জ্ঞাতিয়ে মিলি একত্ৰিত হৈ এই নাঙল আমি ধুৱাই পখলাই আজিৰ পৰা আমি কাইলৈ হাল জোতাৰ ব্যৱস্থাপন কৰিছো আৰু এইখিনিতে মই আৰু এষাৰ কথা ক'ব বিচাৰিছো যিহেতু নাঙলৰ মুঠি সমান শক্তি ক'তো নাই এই বস্তুটো আজিকালি প্ৰযুক্তিবিদ্যাৰ দিনত ট্ৰেক্টৰৰ ব্যৱহাৰ যিটো মাটিৰ ওপৰত শস্য উৎপাদন এইটো খুব কমি অহা দেখিবলৈ পোৱা গৈছে যিহেতু গৰু খোজত নাঙলৰ শিয়লিত যি শস্য উৎপাদন হৈছিলে সেই শস্য উৎপাদন আজি সেই মাত্ৰাত কমি গৈছে কিন্তু সেইখিনি উঠি অহা প্ৰজন্মক জনাইছো যে অন্ততঃ নাঙলৰ মুঠি শক্তিটো জানিবলৈ বা বুজিবলৈ তেওঁলোকে চেষ্টা কৰক এনেকুৱা এটা কথা আহে আজিৰ তাৰিখত যিহেতু বিহুটো কৃষিৰ লগত জড়িত খেতিয়কক লৈ জড়িত গোটেই 7 দিনে গতিকে আজিৰ তাৰিখত আজি ল'ৰাই পুৰণি যি কৃষি পদ্ধতি আছিল কৃষি পদ্ধতি নাজানেই তেওঁলোকে যে ইয়াৰ নাঙল বা এইবোৰ চিনি নোপোৱাটো বৰ দুখৰ কথা নহয় জানো হয় এইটো অতিকে আজি আমি অসমীয়া হিচাপে আজি উঠি অহা প্ৰজন্মক আজি যদি আমি সুধো নাঙলৰ কিছুমান সঁজুলি নাঙলৰ বিষয়ে কোনটো কি কয় কোন ভাগক কি অংশ কয় কিন্তু নিশ্চয় আজিকালি এজনক সুধিলে কি হয় আজিকালি যি প্ৰযুক্তিবিদ্যা কিন্তু সেই ট্ৰেক্টৰখনৰ কি বস্তু কি হ'ল সেইটো জানে কিন্তু নাঙলৰ খুঁটিত কি থাকে শলমাৰি কাক কয় জুৱলি কাক কয় দুধজৰি ক'ত হয় মৈ কাক কয় এইবিলাক কিছুমান বস্তু আমাৰ নিগনি খুঁটি কি কয় ফাল কি হয় এই বস্তুখিনি জনাটো অত্যন্ত প্ৰয়োজন আছে মই আপোনাৰ পৰা গম পালো নতুন প্ৰজন্মক চিনাকি কৰি দিয়াৰ আপোনালোকে এটা চেষ্টা কৰিছে নহয় জানো হয় এয়া হৈছে ৰূপহী পথাৰৰ দৃশ্য শ্ৰীপানী গাঁও পঞ্চায়তৰ যি ৰূপহী পথাৰৰ ৰাইজ তেওঁলোকে একাংশ লোকে একলগ হৈ এই ধৰণে নাঙল বিহুক জীয়াই ৰখাৰ